এইবাৰ মই 7.2 অনুশীলনীৰ দ্বিতীয় প্ৰশ্নটো লৈছো আৰু দ্বিতীয় প্ৰশ্নটো দিয়া আছে যে 4 - 1 আৰু -2 - 3 সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দু কেইটাৰ স্থানাংক নিৰ্ণয় কৰা। সো বস্তুটো মোটামুটি একেটাই কথা, অথচ আমি অকণমান বেলেগ ধৰণে চিন্তা কৰিব লাগিব। এবাৰ সমত্ৰিখণ্ডিত বুলি কৈছে, তো সমত্ৰিখণ্ডিতৰ অৰ্থটো প্ৰথম বুজি পাব লাগিব আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰশ্নটো যেতিয়া আমি কৰিবলৈ চেষ্টা কৰিম ছবিটো আঁকিলে আমাৰ বুজি পোৱাত বেছি ভাল হ'ব ন। তো কি আছে আমাৰ 2 নম্বৰ প্ৰশ্নটোত আমি ইয়াত প্ৰথমতে ছবিটো আঁকি দিছো চাবা। এটো এ বিন্দু, এটো বি বিন্দু হৈছে নে। সমত্ৰিখণ্ডিত মানে এই ৰেখাটোক সমানে 3 ভাগ কৰিব লাগিব। সমানে যদি 3 ভাগ কৰিব লাগে তেনেহলে তোমাৰ কি হ'ব, ধৰা ভাবি লোৱা এইটো এইটো হৈছে নে, মোটামুটি হৈছে বুলি ধৰা। সমত্ৰিখণ্ডিত হলে এটোৰ নাম মই পি বুলি কৈছো, এটোৰ নাম মই কিউ বুলি কৈছো, হবনে। এতিয়া যদি এ আৰু বি বিন্দুৰ আমি স্থানাংক দুটা মানে দিয়া আছে আমাক কি বুলি 4 - 1 বুলি কৈছে। এইটো হৈছে 4 - 1, এইটো কিমান হ'ব -2 - 3। এতিয়া চোৱা সমত্ৰিখণ্ডিত মানে সমানে ভাগ কৰিছে, তাৰমানে এইটো যদি 1 হয় এইটো 1 হলে এইটো 1 হ'ব। তোমালোকে ধৰিব পাৰা যে সমত্ৰিখণ্ডিত বুলি কোৱাৰ লগে লগে এইটো কেনেকৈ 1 - 1 হৈ গ'ল। এই যে অনুপাত কৈছিলো যে চোৱা 10:10 বুলি ক'লেও 1:1 হয়, হয়নে। 5:5 বুলি ক'লেও 1:1 হয়। আৰু যদি মই কওঁ 10:10:10 সমানে যদি ভাগ হৈ যায় কি হ'ব, এইটো 1:1:1 এনেকুৱা হৈ যাব। কিন্তু গতিকে যেতিয়া অনুপাতৰ কথা কওঁ সমানভাৱে থকা বুলি ক'লে তেতিয়া নিশ্চয় অনুপাতটো সদায় 1:1 হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ ভাগ তিনিটা 1 1 1 এনেকে ক'ব লাগিব। এতিয়া চোৱা এটা কথা যে আমি যে পি আৰু কিউ বিন্দুৰ স্থানাংক ওলাব লাগে, এই পি বিন্দুটো নাজানো, এই নাজানাটো তুমি ক'ব পাৰা এইটো কি বুলি, দুটা আছে তো অকল xy বুলি ক'লে এটাহে হ'ব। গতিকে আমি এইটো x1 y1 বুলি কৈছো আৰু এইটো x2 y2 বুলি কৈছো। আমি ধৰা কথাহে, অকল যে এ আৰু বিতে ধৰিব লাগিব কোনো কথা নাই। আমাৰ এবাৰ পি আৰু কিউ বিন্দুত ধৰিছো এইটো। সো আমি লিখিম কেনেকে যে ধৰা হ'ল এ এইটো 4 - 1 আমি ধৰিছো কিয়, এইটোতো দিয়াই আছে অথচ কিয় ধৰিছো, কাৰণ নামটো আমি নিজাকৈ দিয়া আছে যে এ বি বুলি, গতিকে আমি ধৰি লৈছো এইটো এ 4 - 1 এ আৰু বি, বিটো কিমান আছে -2 - 3। এ আৰু বি বিন্দু সংযোগী ৰেখাই পি আৰু কিউ বিন্দু সমত্ৰিখণ্ডিত কৰিছে। সমত্ৰিখণ্ডিত কৰিছে ন। এটাকে প্ৰথমতে আমি ওলাম পি আৰু x1 y1 বুলি কৈছো। কিয় জানানে, কাৰণ প্ৰথম বিন্দুৰ কাৰণে x1 y1 দিছো। এতিয়া আমি পি এক্স ৱাইৰ মান ওলাব লাগিলে আমি ফৰ্মুলাটো লিখিব লাগিব। ফৰ্মুলাটো লিখিলে আমি কি কৰিব লাগিব যে ধৰা মই ইয়াতে এডাল ৰেখা টানি দিছো, এইটো যদি এ হয় এইটো যদি বি বিন্দু হয় তেতিয়াহ'লে এইটো পি এইটো কিউ আছিল এনেকুৱা 1 1 1 এনেকৈ আছিল। যেতিয়া পি বিন্দু ওলাও তেতিয়া কিন্তু আমাৰ ফৰ্মুলা মতে চোৱা অকল m1 এইখিনিক আমি m1 বুলি কৈছো, এই গোটেইখিনিক আমি m2 বুলি ক'ব লাগিব। মানে ফৰ্মুলাত কেতিয়াও তিনিটা ভাগ নাই, দুটা ভাগে দিয়া আছে। গতিকে আমি পি বিন্দুৰ স্থানাংক ওলাব লাগিলে পিৰ আগৰ খণ্ডক m1 বুলি কম, পিৰ পিছৰ খণ্ডক m2 বুলি কওঁ। এটা পিৰ আগৰ খণ্ড মানে কি আছে চোৱা, পিৰ আগৰ খণ্ড মানে 1 আছে, সো 1 লিখিব লাগিব, প্লাস পিৰ পিছৰ খণ্ড মানে কি, এই পিৰ পিছৰ খণ্ড 1 আৰু 1 দুটা আছে, গতিকে 1 + 1 দুটা যোগ কৰিলে গোটেইখিনি হ'ব, গতিকে 1 + 1 বুলি কওঁতে আমাৰ 2 হৈ যাব। পাইছানে বুজি। গতিকে m1 মানে 1 m2 মানে 2 আমি এনেকৈ লিখিব লাগিব। এতিয়া ওপৰত কি লিখিম, m1 মানে কিমান আছে 1 ইনটু x2। এইটো চোৱা, এইটোক যদি আমি প্ৰথম আৰু x1 y1 বুলি ধৰো, এইটো x2 y2 বুলি ধৰো আগৰ ফৰ্মুলা মতে, এতিয়া এইটো হ'ব -2, সো আমাৰটো -2 প্লাস m2 মানে 2, x1 মানে 4 হ'ব, হৈছে নে, কমা তলত কি থাকিব 1 + 2 থাকিব আৰু কিমান হ'ব m1 মানে 1 ইনটু y2 মানে কি হ'ব -3।
m2 মানে 2 ইনটু -1 মানে এইটো বুজিছেনে এইখিনি সৰল কৰি দিয়া চাবা এইখিনি লিখতে অলপ উল্টা উল্টা হ'লে কিন্তু অলপ দিগদাৰ হ'ব উত্তৰটো নিমিলিব সো এইখিনি কৰিলে আমাৰ কি হ'ব 2 1 3 এইটো -2 প্লাস 4 দুগুণে 8 এইটো কি হ'ব 2 1 3 এইটো -3 প্লাস মাইনাস 2 1 3 2 1 গুণ 2 1 গুণ 2 সো এইটো কিমান হ'ব ডাঙৰ আছে প্লাস 6/3 কমা মাইনাস টু মাইনাস -5/3 তো এইখিনি যদি লিখো কিমান হ'ব ওপৰত যদি মই মুছি দিও is equal to 6/3 মানে 2 আৰু -5/3 কাটিব নোৱাৰো গটিকে -5/3 এটো কার পালো আমি p বিন্দুৰ স্থানাংকটো পালো সো আমাৰ p বিন্দুৰ স্থানাংক হৈ গল তো আমাক কি ওলাব কি দিছে p আৰু q দুটা ওলাব দিছে সমত্ৰি খণ্ডিত কৰে বুলি যে কৈছে দুটা ওলাব লাগিব তো এইবাৰ আমি q বিন্দুৰ স্থানাংক ওলাম is equal to এনেকৈ লিখছো সো ইয়াতে এবাৰ চাবা q এটো q বিন্দুৰ স্থানাংক ওলাব লাগে আমি p টো নাই বুলি ধৰিব লাগিব তো আমাৰ m1 কোনে হ'ব q ৰ আগৰ খণ্ড m1 হ'ব q ৰ পিছৰ খণ্ড m2 হ'ব q ৰ আগৰ খণ্ড m1 বুলি ক'ব খুজিলে দুটা ভাগ আছে সো 1 + 1 মানে 2 হ'ব অৰ্থাৎ m1 মানে 2 হ'ব আৰু m2 মানে কি হ'ব এইফালে 1 আছে সো 1 এটা আমি এবাৰ কি কৰিম m2 মানে m1 মানে 2 আছে তো গতে 2 * x2 মানে কি হ'ব a2 হ'ব x2 মানে -2 প্লাস এবাৰ m1 x2 m2 মানে 1 আছে x1 হলে কি হ'ব 4 হ'ব হল এবাৰ কি হ'ব নেক্সট 2 + 1 উপৰ কি হ'ব m1 মানে 2 ইনটু y2 মানে -3 এইখিনি আৰু প্লাস m2 মানে 1 ইনটু কি হ'ব m2 y1 হলে -1 কৰি এইটো কৰিব -1 এইটো ঠিক আছে এবাৰ আমি সৰল কৰো 2 + 1 is 3 plus a minus a -4 plus 4 গুণ 4 কমা এটো কি হ'ব 2 1 3 -6 -1 একে গুণ 1 হৈছে তো ইজাল +4 -4 0 হ'ব এটো 0 থাকিব আৰু -7/3 এটো কাটিব নোৱাৰি গতিকে q বিন্দু স্থানাংক হল আমি 0 -7/3 গতিকে কি লিখবা এটাকে নিৰ্ণয় p আৰু q বিন্দু স্থানাংক ইজুকেল এটা লিখবা তুমি কি আগৰটো লিখি দিবা আৰু এইটো বিন্দুটো এনেকে লিখি দিবা এটা বিন্দু 0 -7/3 ঠিক আছে সো এইটো শুদ্ধ উত্তৰ এনেকৈ কৰিলে তোমালোকে নম্বৰ পাবা সমত্ৰি খণ্ডিত কৰা কথাটো ইয়াত আসল বুজি পাব লগা কথা ওকে